হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানুদৰ যি এফিডেভিট বা NSP স্কলাৰশ্বিপৰ যিখন এফিডেভিট লাগে বা ঈশানুদৰ কাৰণে মেইনলি ঈশানুদৰ কাৰণে তোমালোকৰ এফিডেভিট দৰকাৰ হয়। তো মই লাইভত কৈছিলোঁ বা বহুত ভিডিঅ'ত কৈছোঁ যে মই এফিডেভিটৰ চেম্পল তোমালোকক দেখাম আৰু তোমালোকে সেইটো ফ'ল' কৰিব পাৰা। আৰু এফিডেভিটখন তোমালোকে কোৰ্টৰ পৰা বনাব লাগিব, এইটো নৰ্মেল কথা। তোমালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা বনাব লাগিব আৰু তোমালোকে কি কৰিবা, নটাৰীত নহয়, তোমালোকে মেজিষ্ট্ৰেটৰ পৰা ল'বা আৰু তাতে তোমাৰ এডভকেট তাৰপিছত মেজিষ্ট্ৰেটৰ ছিগনেচাৰ থাকিব। তোমালোকে মনত ৰাখিবা যে তোমালোকে ঈশানুদৰ কাৰণে যোনখন এফিডেভিট ওলাবা তোমালোকে মেজিষ্ট্ৰেটৰ পৰা ওলাবা, নটাৰীৰ পৰা নোলাবা। অ'কে, আৰু মোৰ হাতত আছে, মই যোৱা বছৰ এপ্লাই কৰা এজন ষ্টুডেণ্টৰ মই ওলাই আনিছোঁ, এনেই প্ৰিণ্ট আউট লৈ আহিছোঁ তোমালোকৰ কাৰণে দেখাবলৈ, জাষ্ট মানে তোমালোকক যাতে দেখাব পাৰোঁ চেম্পল এজ এ চেম্পল, সেইকাৰণে লৈ আহিছোঁ। ইয়াতে কি কি লেখা থাকে মানে এভৰিথিং মই ডিছকাছ কৰি দি আছোঁ। ইয়াতে ফাৰ্ষ্ট পেজত যিটো ফাৰ্ষ্ট পেজ হ'ব সেইটো তোমাৰ কোৰ্টৰ মেইন ফাৰ্ষ্ট পেজ এফিডেভিট, মানে এফিডেভিট পেপাৰ যিটো পেপাৰত হ'ব, ইয়াতে ইণ্ডিয়ান নন জুডিচিয়েল লিখা থাকিব আৰু ইয়াতে মেজিষ্ট্ৰেটৰ ষ্টাম্প মৰা থাকিব আৰু ইয়াতে তাৰপিছত মেজিষ্ট্ৰেটৰ ছিগনেচাৰ ষ্টাম্প, তাৰপিছত ইয়াতে লিখা থাকিব এভৰিথিং চাৰ্টিফিকেট নাম্বাৰ, এই মেজিষ্ট্ৰেট নাম্বাৰ এই এফিডেভিটখনৰ নাম্বাৰ, তাৰপিছত একাউণ্ট ৰেফাৰেঞ্চ, তাৰপিছত চাৰ্টিফিকেট, ডেট ইছ্যু, কিমান তাৰিখে ইছ্যু কৰি আছা, তাৰপিছত কাৰ নামত লৈ আছা, এভৰিথিং ইয়াতে এইটোত লিখা থাকিব। আৰু ইয়াতে QR কোডো থাকে, মই QR কোড অলপ কৰি দিছোঁ, ইয়াতে ষ্টাম্প মাৰা আছিল, মই অলপ কৰি দিছোঁ যাতে এই বস্তুটো দেখিলে বা বেয়া হয়, মানে বস্তু অফিচিয়েল বস্তু এটা ডাইৰেক্ট শ্ব' কৰাটো বেয়া, মই সেইকাৰণে জাষ্ট দেখাইছোঁ, তোমালোকে চাই লোৱা, দেখাইছোঁ। এইটো এনেকুৱা এফিডেভিট বনাব লাগিব, বাট ইয়াৰ ফাৰ্ষ্ট পেজ এইটো দুটা পেজৰ হ'ব। ছেকেণ্ড পেজত ইয়াতে লিখা থাকিব তোমাৰ প্ৰথমত তোমাৰ দেউতাৰ নাম, তাৰপিছত চন অফ, তোমাৰ দেউতা কাৰ চন বা মাৰ নাম যিয়ে হওক, তুমি দেউতাৰ নামত যদি বনোৱা এফিডেভিটখন, ইনকাম যাৰ নামত হ'ব এফিডেভিটখন তাৰ নামত হ'ব। অ'কে, চ' তাৰপিছত তোমাৰ দেউতাৰ নাম, তোমাৰ দেউতাৰ ফাদাৰ্ছ নেম লিখি তাৰপিছত ডিটেইলছ লিখি ডিটেইলছখিনি দিবা, ইয়াতে দিয়া থাকিব। মই যিখিনি মেইন বস্তু সেইখিনি মই PDF বনাই বা এইটো ফটো মাৰি মই গ্ৰুপত দি দিম, হোৱাটছআপ গ্ৰুপত দি দিম। অ'কে, তাৰপিছত কি লিখা থাকিব, 1 নম্বৰ ডেট I am the bona fide citizen of India by birth and permanent resident of above the aforesaid address that the deponent is the father of date of birth, ইমান দিব লাগিব তোমাৰ। তাৰপিছত তোমাৰ নাম, তাৰপিছত কেণ্ডিডেট ইজ নট এভেইলিং এনি আদাৰ ফেল'শ্বিপ অৰ স্কলাৰশ্বিপ, এইবোৰ লিখা হ'ব লাগিব। যিখিনি লিখা আছে মই এইটো PDF বনাই বা মেইন এটা এনেক্সাৰ মানে খালী যিবোৰ PDF আছে মই তোমালোকক দিম বাৰু, টেনশ্যন ল'ব লগা নাই। আৰু ইয়াতে কি থাকিব, মেজিষ্ট্ৰেটৰ ষ্টাম্প থাকিব, এক্সিকিউটিভ মেজিষ্ট্ৰেট বৰপেটা, মই বৰপেটাৰ ষ্টুডেণ্টে কৰিছিল সেইকাৰণে বৰপেটা ইয়াতে আছে, তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ থাকিব। তাৰপিছত তোমালোকে বনাব লাগিব। তোমালোকে মনত মেইন কথাটো হ'ল এইটো দেখুৱাৰ মেইন ৰিজনটো হ'ল মই এইটো ফটো মাৰি গ্ৰুপত দি দিম, তোমালোকে তাৰে পৰা চাই ল'বা, তাৰে পৰা বুজি ল'বা নিজে কেনেকৈ বনাব লাগে, কি কি লিখা থাকিব লাগিব। তাৰে পিছত তোমালোকে কি কৰিবা, কিবা এটা ভুল নকৰিবা, যেনেকৈ নটাৰী নবনাবা, ঈশানুদৰ কাৰণে মেজিষ্ট্ৰেটৰ বনাবা। তাৰপিছত ইয়াতে কি কি লিখা থাকে নৰ্মেল, সেইবোৰ তুমি যেতিয়া এপ্লাই কৰিবা তাতেও পাবা, Annexure 4 তোমালোকে তাতেও পাবা, টেনশ্যন ল'ব লগা একো নাই। তথাপিও মই দেখাই দিছোঁ এজ এ চেম্পল, তোমালোকৰ যাতে হেল্প হয়। অ'কে, সেইখিনি। আৰু ইয়াতে ডেপনেণ্ট, তোমাৰ ফাদাৰ্ছ নেমৰ ছিগনেচাৰ থাকিব লাগিব, তোমাৰ ফাদাৰ্ছ নেম থাকিব ওপৰত, তোমাৰ ফাদাৰ্ছ নেমে ছিগনেচাৰ কৰিব লাগিব, তাৰপিছত এড্ৰেছখিনি থাকিব। এইটো হ'ল বনফাইড এফিডেভিট। এনেকুৱা এফিডেভিট বনাব লাগিব তোমালোকে। মেইন কথাটো হ'ল এইটো দেখুৱাৰ মেইন ৰিজন মই ক'লোৱে, তোমালোকে ফাৰ্ষ্ট অফ অল ভুল নকৰিবা যে নটাৰী নবনাবা, মেজিষ্ট্ৰেটৰ বনাবা। আৰু যিখিনি লিখা আছে এভৰি ষ্টুডেণ্টৰ কাৰণে ছেম। এডভকেট যদি ভাল এজন এডভকেট হয়, সি 100% জানে যে ঈশানুদৰ কাৰণে কি কি লিখা থাকিব লাগে। আৰু যিখিনি লিখা আছে মইতো দিয়ে আছোঁ, টেনশ্যন ল'ব লগা নাই। PDF এটা কেইদিনমান পিছত দি দিম, যিটো Annexure 4ৰ PDF, খালী PDF মই দি দিম, টেনশ্যন ল'ব লগা একো নাই। চ' এইখিনি আছিল মেইন এফিডেভিটৰ কাম।
আৰু এফিডেভিটখন ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা বনাবা আৰু এইটোৰ জাষ্ট এইটো চেম্পল মই এইটো PDF বনাই মই গ্ৰুপত দি দিম টেনশ্যন ল'ব লগা নাই আজি বা কালি ৰাতিপুৱা দি দিম আৰু বনফাইড ৰিগাৰ্ডিঙো ভিডিঅ' আনি আছোঁ বাৰু চাই থাকিবা ভিডিঅ'টো আজি এফিডেভিটখন দেখালোঁ অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু স্কলাৰশ্বিপ ৰিগাৰ্ডিং OBC ST SC এইবোৰ ভিডিঅ' আহি আছে ছাবস্ক্ৰাইব কৰি ৰাখিবা ফ'ল' কৰি ৰাখিবা 100% ভাল ইনফৰমেশ্যন তোমাৰ কাৰণে হেল্পফুল ইনফৰমেশ্যন তোমালোকে পাবা অ'কে থেংক ইউ এভৰিৱান